এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। জোনাইৰ মুকং চেলেক ষ্টেচনত হঠাৎ যাত্ৰীবাহী ৰেল বাতিল কৰাক লৈ উত্তেজনা। মুকং চেলেকৰ পৰা গুৱাহাটী অভিমুখী লাচিত এক্সপ্ৰেছ ৰেল যাত্ৰাৰ নিৰ্ধাৰিত সময়ৰ মাত্ৰ প্ৰায় 10 মিনিট পূৰ্বে বাতিল। ইয়াকে লৈ ৰেলৱে ষ্টেচনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। এই ঘটনাৰ প্ৰতিবাদত যাত্ৰীসকলৰ তীব্ৰ ক্ষোভ প্ৰকাশ আৰু শীঘ্ৰে ৰেল চলাচল পুনৰ আৰম্ভ কৰাৰ দাবী। পুনৰবাৰ জনাইছো জোনাইৰ মুকং চেলেক ষ্টেচনত হঠাৎ যাত্ৰীবাহী ৰেল বাতিল কৰাক লৈ উত্তেজনা। মুকং চেলেকৰ পৰা গুৱাহাটী অভিমুখী লাচিত এক্সপ্ৰেছ ৰেল যাত্ৰাৰ নিৰ্ধাৰিত সময়ৰ মাত্ৰ প্ৰায় 10 মিনিট পূৰ্বে বাতিল। ইয়াকে লৈ ৰেলৱে ষ্টেচনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এই ঘটনাৰ প্ৰতিবাদত যাত্ৰীসকলৰ মাজত তীব্ৰ ক্ষোভ প্ৰকাশ আৰু শীঘ্ৰে ৰেল চলাচল পুনৰ আৰম্ভ কৰাৰ দাবী। বৰ্তমানেও মুকং চেলেক ৰেলৱে ষ্টেচনত উত্তেজনাপূৰ্ণ পৰিস্থিতি অব্যাহত আছে। ঘটনাটো হৈ গ'ল, আমি ইয়াতে যিমানকেইটা মানুহ আছো আমি সবে ট্ৰেইনৰ টিকেট কৰিছো। যোৱা লাষ্ট 3 দিন ধৰি পেলাই ট্ৰেইন নাছিল, কেঞ্চেল হৈছে কিবা এটা কাৰণ হৈছে। তো সিহঁতে এতিয়া আজিৰ পৰা 7 দিনলৈকে ট্ৰেইনৰ টিকেট খুলি দিছে। মই আজি আহিছো, মই অৰুণাচলৰ পৰা। মই এদিন ট্ৰেভেল কৰি পেলাই আহিছো ইয়াৰ পৰা। মই কালি গুৱাহাটী যাব লগা আছে, মোৰ কাম আছে। এইখন ষ্টেচনৰ নাম মুকং চেলেক জোনাই। জোনাইৰ পৰা মই গুৱাহাটী যাম। কথাটো এইটো, আজি ইহঁতে যদি কেঞ্চেল কৰিব লাগিছিল, আমি ইয়াতে আহি পেলাই গম পালো যে কিবা এটা বোলে আপোনাৰ বিশ্বনাথ চাৰিআলি বা ক'ৰবাত ট্ৰেইনৰ ইনস্পেকশ্যন চলি আছে। যদি ইনস্পেকশ্যন চলি আছে, ৰাতিপুৱা গাড়ী কেনেকৈ আহিছে? এখন গাড়ীটো আহিছে। গাড়ী যদি আহিছে তাতেও বোলে আহিব নালাগিছে। ইভেন কি আনঅফিচিয়েলি আপোনাৰ টিটিৰ লগত কথা পাতিছো, টিটি নিজে কৈছে যে তাতে নৰ্থ লখিমপুৰত প্ৰব্লেম কৰিছে, তাৰপিছত কিন্তু ইহঁতে এলাও কৰিছে, আহিবলৈ দিছে। যদি গাড়ী আহিবলৈ দিছে, ৰাতিপুৱাৰ পৰা ইনস্পেকশ্যন চলি আছে, আপোনালোকে যদি ৰেল কৰ্তৃপক্ষই গমেই পায় যে না ইনস্পেকশ্যন চলি আছে, কেঞ্চেল আগতে কৰক, ৰাতিপুৱাৰ ভাগত কেঞ্চেল কৰক, যাতে ইমানকেইটা মানুহৰ হাতত বিকল্প থাকে। ইমানকেইটা মানুহ অৰুণাচলৰ পৰা আহিছে, বেলেগ ক'ৰবাৰ পৰা আহিছে, ক'ৰবাত খৰচা কৰি পেলাই আহিছে, কাৰোবাৰ ইটো আছে, ট্ৰেইনিং আছে, ইটো আছে, তেতিয়াহ'লে কেনেকৈ যাব? আজি এইটো আপোনালোকে মেছেজ চাব পাৰে। 7:53 8:10 হৈ গ'ল এইখন ট্ৰেইনৰ আপোনাৰ ডিপাৰ্চাৰ। 7:53 মই মোৰ মা পেচেণ্ট হয়, AC টিকেট বুক কৰিছো, তাতে 5 পেচেণ্ট লৈ পেলাই লাগেজ উঠাই পেলাই বহিছো। 8টাত ইহঁতে মেছেজ দিছে যে ইয়ৰ ট্ৰেইন হেজ বিন কেঞ্চেল। এইটো কথা নেকি? আমাৰ কি কোনো সময়